বিএসসি নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড আহি গ'ল। আপুনি যেটো মোবাইলতে ভিডিঅ' চাইছে এই মোবাইলতে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগে এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ প্ৰচেছ জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। যিসকল কেণ্ডিডেট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত বিএসসি নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিছিল সেইসকল কেণ্ডিডেটৰ এডমিট কাৰ্ড আহি গ'ল। ইয়াতে চাওক কোৰ্ছৰ নাম আছিল বিএসসি নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্ছ আৰু পৰীক্ষাৰ নাম আছিল CEE চমুকৈ CEE কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফুল ফৰ্ম। ইয়াতে চাওক পৰীক্ষা হ'ব কেণ্ডিডেটৰ ডিচেম্বৰ মাহৰ 27 তাৰিখত পৰীক্ষা হ'ব সানডে। ইয়াতে উল্লেখ কৰিছে পৰীক্ষা ক'ত হ'ব এডমিট কাৰ্ডত লিখা থাকিব। এতিয়া জানি লওক কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব। এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি এই পেজত আহিব। তাৰ পিছত ডাউনলোড এডমিট কাৰ্ড ইয়াতে ক্লিক কৰিব। তাৰ পিছত ডাইৰেক্ট এই পেজত আহিব। ইয়াতে চাওক লগইন ফৰ্ম আছে। ইয়াতে চাওক লগইন ফৰ্মত ক্লিক কৰিব। এতিয়া মই ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে এপ্লিকেশ্যন নম্বৰ বিচাৰিছে আৰু পাছৱৰ্ড। ফৰ্ম ফিল আপ কৰাৰ সময়ত যেটো ফৰ্ম পোৱা গৈছিল সেই এপ্লিকেশ্যন ফৰ্মত এপ্লিকেশ্যন নম্বৰ লিখা আছে। তাৰ পিছত ইয়াতে পাছৱৰ্ড। যিসকল কেণ্ডিডেট পাছৱৰ্ড পাহৰি গৈছে ফৰগেট মাৰি পাছৱৰ্ড নতুনকৈ ল'ব পাৰিব। এতিয়া মই এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ড এণ্টাৰ কৰি লগইন হ'ম। লগইন হোৱাৰ পিছত তেনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে চাওক লেফ্ট সাইড অৰ্থাৎ বাওঁফালে লিখা আছে এডমিট কাৰ্ড। ইয়াতে ক্লিক কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, PDF বা প্ৰিণ্ট আউট কৰিব পাৰিব। এডমিট কাৰ্ডত লিখা আছে পৰীক্ষা ক'ত হ'ব। এতিয়া মই দেখাম যে পৰীক্ষা ক'ত হ'ব। নিজৰ এডমিট কাৰ্ডত চাব লাগিব যে পৰীক্ষাৰ চেণ্টাৰ ক'ত। ইয়াতে চাওক ইয়াত লিখা আছে এক্সামিনেশ্যন চেণ্টাৰ। যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব তলত লিখা পাব এক্সামিনেশ্যন চেণ্টাৰ লিখা আছে। ইয়াতে ক'ত পৰীক্ষা হ'ব সেই পৰীক্ষাৰ চেণ্টাৰ নাম লিখা থাকিব। তাৰপিছত ইয়াতে চাওক ডিচেম্বৰ মাহৰ 27 তাৰিখত পৰীক্ষা হ'ব সানডে। ইয়াতে উল্লেখ কৰিছে এডমিট কাৰ্ডত আৰু ইয়াতে পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 এনেকৈ লিখিছে। পেপাৰ 1 পৰীক্ষা হ'ব ফিজিক্স কেমেষ্ট্ৰি 10টাৰ পৰা পৰীক্ষা হ'ব ইয়াত উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি এতিয়াই ডাউনলোড কৰক এডমিট কাৰ্ড।